সকলোলৈকে ৰঙালী বিহু বহু বহু শুভকামনা থাকিলে। ৰঙালী ৰঙেৰে উপচি পৰক সকলোৰে জীৱন। জুবিন দাবিহীন প্ৰথমটো বিহু সঁচাকৈ মানি ল'ব পৰা নাই, কিন্তু তাৰ মাজতে কিছুমান আমি কাম কৰিও যাব লাগিব। আৰু এজন যুৱকে অতি সুন্দৰ এটি গীত আপোনালোকৰ মাজলৈ এৰি দিব বিচাৰিছে। তেওঁৰ নামটো হ'ল ধণ্টি। বহুতো প্ৰতিভাৱান এজন যুৱক, বহু দিনৰ পৰা তেওঁ প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু এটি সুন্দৰ গীত আপোনালোকৰ মাজত এৰি দিব বিচাৰিছে। আৰু যিমান পাৰে আপোনালোকে তেওঁক মৰম দিব, যাতে তেওঁ অনাগত দিনত আৰু আগুৱাই যাব পাৰে। আৰু এই গীতটিত কণ্ঠদান কৰিছে জনপ্ৰিয় কণ্ঠশিল্পী পুলক কোঁৱৰে আৰু গীতটিত মিউজিক কৰিছে শান্তনু দলে নামৰ এজন যুৱকে। গতিকে সকলোৱে শ্বেয়াৰ কৰিব আৰু এই গীতটি সম্পূৰ্ণ গীতটি আপোনালোকে শুনিবলৈ পাব অতি সোনকালে। যিকোনো প্লেটফৰ্মতে আপোনালোকে উপলব্ধ হ'ব। গতিকে যিমান পাৰে আপোনালোকে মৰম দিব, শুনিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ধণ্টিক অকণমান মৰম দিব। ব'লক আমি গীতটিৰ কিছু অংশ আমি শুনিবলৈ চেষ্টা কৰোঁ। আকাশত হাজাৰ তৰা হ'লেও পোহৰ যেনেই নালাগে। যদি নহ'লে আন কোনোবাই হাজাৰ মৰম দিলেও মৰম যেনেই নালাগে।